হৰভোগ গ্ৰন্থমেলাত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। গ্ৰন্থমেলাত উপস্থিত হৈ বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগৰ শলাগ ল'লে মন্ত্ৰীগৰাকীয়ে। সুস্থ সমাজ গঠন আৰু বৈদিক বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। সেয়েহে মানুহৰ মাজত অধ্যয়নৰ অভ্যাস অক্ষুণ্ণ ৰাখিবলৈ বৰপেটা জিলাৰ হৰভোগৰ বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে গান্ধী ময়দানত 23 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈ 6 দিনীয়া এক গ্ৰন্থমেলাৰ আয়োজন কৰিছে। আজি তৃতীয় দিনা দুপৰীয়া অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উপস্থিত হৈ বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগক শলাগ লোৱাৰ লগত বৰনগৰবাসীক গ্ৰন্থমেলাৰ বাকৰিত আহি এখনকৈ গ্ৰন্থ সংগ্ৰহ কৰিবলৈ আহ্বান জনায়। আমি পুনৰ কৈছোঁ, হৰভোগ গ্ৰন্থমেলাত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। গ্ৰন্থমেলাত উপস্থিত হৈ বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগৰ শলাগ ল'লে মন্ত্ৰীগৰাকীয়ে। সুস্থ সমাজ গঠন আৰু বৈদিক বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। সেয়ে মানুহৰ মাজত অধ্যয়নৰ অভ্যাস অক্ষুণ্ণ ৰাখিবলৈ বৰপেটা জিলাৰ হৰভোগৰ বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে গান্ধী ময়দানত 23 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈ 6 দিনীয়া এক গ্ৰন্থমেলাৰ আয়োজন কৰিছে। আজি তৃতীয় দিনা দুপৰীয়া অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উপস্থিত হৈ বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগক শলাগ লোৱাৰ লগত বৰনগৰবাসীক গ্ৰন্থমেলাৰ বাকৰিত আহি এখনকৈ গ্ৰন্থ সংগ্ৰহ কৰিবলৈ আহ্বান জনায়। বৰনগৰ প্ৰেছ ক্লাবে এটা ধুনীয়া এটা উদ্যোগ এটা লৈছে। যোৱা বছৰৰ পৰা বৰনগৰ প্ৰেছ ক্লাবে গ্ৰন্থমেলা আয়োজন কৰি আহিছিলে আৰু এইবাৰো দ্বিতীয় বেলি এই গ্ৰন্থমেলা আয়োজন কৰিছে। আৰু এই গ্ৰন্থমেলাৰ লগত বিভিন্ন ধৰণৰ শিতান, কুইজ প্ৰতিযোগিতা হওক বা সাহিত্য প্ৰতিযোগিতা হওক, এনেকুৱাকৈ এটা শৈক্ষিক পৰিৱেশ বা বিদ্যায়তনিক পৰিৱেশ এটা গঢ়াৰ ক্ষেত্ৰত যি বৰনগৰ প্ৰেছ ক্লাবে যি ভূমিকা লৈছে, এই ভূমিকাক আচলতে বৰনগৰ প্ৰতিগৰাকী ব্যক্তিয়ে সহায় সহযোগ কৰিব লাগে। কাৰণ যি গ্ৰন্থমেলা আয়োজন কৰা হৈছে এই অঞ্চলৰ বৌদ্ধিক বিকাশৰ কাৰণে বা বিদ্যায়তনিক দিশ গঢ়াৰ ক্ষেত্ৰত, তাত যদি জনসাধাৰণৰ যদি সহায় নাথাকে তেতিয়াহ'লে আগন্তুক দিনত হয়তো এই যিসকল উদ্যোক্তা তেওঁলোকৰ মনবোৰ বেয়া হ'ব বা যিসকলে বিভিন্ন কিতাপ আদি গ্ৰন্থ আদি লৈ আনে। সেইকাৰণে মই বৰনগৰবাসী ৰাইজক আহ্বান জনাইছোঁ যে যাতে এই গ্ৰন্থমেলাত যাতে সকলোৱে যাতে এবাৰ হ'লেও যাতে আহি পৰিয়ালৰ কাৰণে যাতে এখনকৈ যাতে কিতাপ যাতে ক্ৰয় কৰে, মই তাৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2025 চনৰ বৰ্ষটো যিহেতু কিতাপৰ বৰ্ষ বা গ্ৰন্থৰ বৰ্ষ হিচাপে আমাক উদযাপন কৰিবলৈ আহ্বান জনাইছে। গতিকে সেই আহ্বানক সঁহাৰি জনাই প্ৰতিগৰাকী ব্যক্তি, প্ৰতিটো পৰিয়ালে এনেকুৱা অনুষ্ঠানত গ্ৰন্থ বাছি চাব পাৰে, বিভিন্ন ধৰণৰ কিতাপ যাৰ যিটো প্ৰয়োজন। গতিকে সকলোকে মই বৰনগৰবাসী ৰাইজকে আহ্বান জনাইছোঁ যাতে এই গ্ৰন্থমেলালৈ এবাৰ হ'লেও আহক আৰু এখন হ'লেও যাতে কিতাপ ক্ৰয় কৰে।